হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া কাপোৰ মেলিবলৈ আহিছোঁ। গা ধুই চাওকচোন। কি কৰিম, সকলোবিলাকে দেখাওঁ আৰু কাৰণ দিনটোতনো কিনো কৰোঁ আপোনালোকক সেইখিনিকে দেখাওঁ বুলি ভাবোঁ। তাতে আকৌ কিছুমানে কমেণ্ট কৰিবলৈ আহিবই নহয়, ৰাতিপুৱা গা ধোৱাৰ পৰানো ইমান দেখাব লাগেনে বুলি। এই আজি মঙলবাৰ বুলি চুলিও ধুইছিলোঁ। আজি এবছৰ মানে হ'ল মই হনুমান দাদাক মনা। তাকে আজিও মঙলবাৰ। এয়া মানে ওলাই লৈছোঁ। এইফালে মানুহজনো ওলাই আছে আৰু ময়ো এয়া ওলাই লৈছোঁ। কোৱা শুনিছোঁ এনেকৈ কালাৰিং পিন্ধি যাব লাগে বুলি, যি টি কালাৰ পিন্ধিব নালাগে। সেইকাৰণে এইযোৰ কুৰ্তিকে পিন্ধি ওলাইছোঁ। এয়া মই স্কুটি চলাবও শিকিলোঁ দেই গাইজ। সেইটো কাৰণে মানুহজনক পিছফালে উঠাই এয়া মই পূৰা স্কুটি চলাই গৈ আছোঁ। আৰু এয়া হৈছে বিষ্ণুপুৰ নামঘৰ। তাৰপিছতে আহি পালোঁহি এয়া মন্দিৰত অকণমান ভিডিঅ' কৰি ল'ব ক'লোঁ, কাৰণ ব্লগটো বনাইছোঁ যিহেতু আপোনালোকক আকৌ দেখাবও লাগিব। সেইটো কাৰণে অকণমান আৰু ভিডিঅ' কৰি ল'লোঁ। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে। আজি বাৰু মানুহ বহুত আছিলে, আমি যোৱালে অকণমান কমিলে, কিন্তু বহুত মানুহ আছিলে। এয়া চাকি দেখি হয়তো গম পাইছেই। এইফালে লগতে শিৱৰো আছে আৰু এইফালে ফুলি আছে আজাৰ গছ। আজাৰ ফুলা দেখি বেজাৰ কিয় লাগে, গানটো বহুত ভাল লাগে। আৰু এয়া গধূলি দৃশ্য। মই যিহেতু ধূনা দিব নোৱাৰোঁ, মায়ে দি আছে। আজিলৈ বাই বাই।